নমস্কাৰ নমস্কাৰ আহিছে নাই বাৰু নমস্কাৰ তো আহিছে নে কেনেকৈ জানিম জোন অজন অকণ চাই দিয়াচোন আহিছে নাই নমস্কাৰ আহিছেনে বাৰু বস্তুটো হেৰিটো আহিছেনে বাৰু জোন হা চাই দিয়া না অলপ আহিছেনে বাৰু আপোনালোক কোনোবা যদি হেৰিয়াত আহিছে মোক অকণমান ক'ব নেকি আহিছেনে নাই মই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আজি অসমৰ মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছিলে তাৰ উত্তৰ দিবৰ কাৰণে আহিছোঁ আপোনালোকে আহিছে নাই বাৰু আপোনালোকে ধৰিব পাৰিছেনে নমস্কাৰ আহিছেনে বাৰু বস্তুটো আহিছেনে হেৰিটো বা লাইভটো আহিছেনে আহিছে দেখিছোঁ নিতুল গগৈ ঠিক আছে আহিছে তুমি মোৰ সপোন ঠিক আছে আহিছে তেতিয়াহ'লে আপোনালোকৰ সন্মুখত মই আকস্মিকভাৱে লাইভলৈ আহিবলগীয়া হ'ল মই আচলতে মোৰ গাটো অসুখ হোৱাৰ কাৰণে আজিৰ দিনটো প্ৰায় ঘৰতে গোটেই দিনটো কটালোঁ হৰ্ণবিল ফেষ্টিভেললৈ গৈছিলোঁ তাতে জ্বৰ এটা লাগি আহিলে তাৰপিছত সন্ধিয়াটো মাৰ লগত কটালোঁ সেইকাৰণে দিনটো আছিলোঁ আৰু সেইকাৰণে আজি কোনো টিভি বা কোনো ধৰণৰ হেৰি চোৱা হোৱা নাছিলে ঘৰত কটাইছিলোঁ কাৰণ মোৰ আজি দেওবাৰ হোৱাৰ কাৰণে আমাৰ মোৰ মানুহজনীও গীতাশ্ৰীও ঘৰতে আছিলে আৰু মোৰ ল'ৰাটো আছিলে গতিকে ঘৰতে থাকিলোঁ সেইকাৰণে টিভি চিভি চোৱা হোৱা নাছিলে কিন্তু আকস্মিকভাৱে 10:20 মানত 10:30 মানত নেকি মোলৈ ফোন আহিলে DY 365ৰ পৰা আৰু DY 365ৰ পৰা প্ৰশ্ন কৰিলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে মোক মানে অভিযোগ কৰিছে যে মই সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ তেখেতে যি হত্যাকাণ্ড বুলি কৈছে মুখ্যমন্ত্ৰীয়ে তাৰ যি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু আপোনাৰ কি নাম মহন্ত শ্যামকানু মহন্ত তেওঁলোকক বচাবৰ কাৰণে মই কাম কৰি থকা বুলি কোৱা বুলি ক'লে তো এই কথাটো শুনি মই আচৰিত হৈ গ'লোঁ আৰে মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব পাৰিছে তেতিয়া তেখেতে মোক যিকেইটা কথা সুধিলে তেখেতে মোৰ পৰা উত্তৰো ল'লে লগে লগে তাৰ পাছতেই মই মুখ্যমন্ত্ৰীৰ বক্তব্যটো তাৰ পাছতহে চালোঁ যে তেখেতে একচুৱেলি কি কৈছে তেতিয়া মই মুখ্যমন্ত্ৰীৰ বক্তব্যটো চাইতো দেখিলোঁ আজি মুখ্যমন্ত্ৰীয়েচোন জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বহুত কথা কৈছে মানে বহুত কথা যেতিয়া কৈছে বুলি দেখিলোঁ তেতিয়া মই গোটেই বস্তুটোৱে চালোঁ মুখ্যমন্ত্ৰীৰ গোটেই বক্তব্যটো শুনিলোঁ কোনোবা এটা টিভি চেনেলত মই গোটেই বক্তব্যটো শুনিলোঁ বক্তব্যটো শুনি এতিয়া মই আপোনালোকৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক লৈ কৰা আজিৰ মন্তব্য আৰু তাত মোক সাঙুৰি লোৱা কথাটোক উত্তৰ দিবৰ কাৰণে এই লাইভলৈ আহিছোঁ সেইকাৰণে এতিয়া মই কথাটো আৰম্ভ কৰিব খুজিছোঁ আজি অসমৰ মুখ্যমন্ত্ৰীয়ে আকস্মিকভাৱে ক'লে যে তেখেতে ৰৈ বিনালে চাবলৈ যোৱা নাই এইকাৰণে যে ৰৈ বিনালে চিনেমাখনৰ শ্বুটিং হৈছিলে সাগৰত আৰু ৰৈ বিনালে চিনেমাখন যিহেতু সাগৰত শ্বুটিং হৈছিলে কিন্তু জুবিন গাৰ্গ সাগৰলৈ যাব নোৱাৰে কাৰণ ডাক্তৰে তেখেতে ক'লে যে চাৰ্টিফিকেট আছে
এইখন হস্পিটেলৰ কি কয় আপোনাৰ কিবা এখন হস্পিটেল এখন এই যে ডাক্তৰজন যে সাধাৰণতে ওলাই থাকে খুব টিভিত কি বুলি কয় কি হস্পিটেল কয় নেম কেয়াৰ নহয় এখন কিবা আছিলে নেম কেয়াৰ কিবা এখন হস্পিটেল আছিলে সেই হস্পিটেলখনৰ চাৰ্টিফিকেট আছে বুলি ক'লে যে সেই হস্পিটেলখনৰ চাৰ্টিফিকেট আছে আৰু সেই হস্পিটেলখনৰ চাৰ্টিফিকেটত কৈ দিছে যে জুবিন গাৰ্গে জুই আৰু পানীৰ কাষলৈ যাব নালাগে আৰু যিহেতু জুবিন গাৰ্গ সাগৰৰ কাষলৈ গৈছে সাগৰত গৈ শ্বুটিং কৰিছে গতিকে মুখ্যমন্ত্ৰী হিচাপে তেওঁ কৈছে যে সেই চিনেমাখন মই চাব নোৱাৰো যদি চাওঁ তেতিয়াহ'লে বোলে ফাইলত মই নোট দিব লাগিব তাৰমানে চিনেমা কৰা মানুহকেইটাক ধৰি আনিব লাগিব তাৰমানে প্ৰযোজক পৰিচালক এক্টৰ আৰু গোটেই প্ৰক্ৰিয়াটোত তেওঁৰ ৱাইফ জড়িত আছে আমাৰ মৰমৰ বৌ জড়িত আছে তেওঁলোককো তাৰমানে ধৰি আনিব লাগিব এনেকুৱাই ইংগিত দিছে নহয় জানো তাৰমানে নোট দিব লাগিব বুলি যেতিয়া কৈছে তাৰমানে জুবিন গাৰ্গৰ মৃত্যুৰ আজিৰ মুখ্যমন্ত্ৰীৰ কথাখিনিৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ এটা ৰূপৰেখা এটা আমি মোটামুটি এটা পালো আৰু তদন্ত কোনফালে যাব আমি মোটামুটি ধৰিব পাৰিলো এতিয়া তো কেইদিনমানৰ আগত অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিলে আপোনালোকৰ মনত আছেনে যেতিয়া সাংবাদিকে তেওঁক সুধিছিলে যে আপুনি ৰৈ ৰৈ বিনালে কিয় চাবলৈ যোৱা নাই তেতিয়া তেখেতে কি কৈছিলে সমগ্ৰ অসমৰ মানুহে যেতিয়া প্ৰশ্ন কৰিছিলে যে কাশ্মীৰী ফাইল চাবৰ কাৰণে আপুনি অসমত অৰ্ধচুটি দিছিলে আধা ছুটি দি দিছিলে ৰেভিনিউ ফ্ৰী কৰি দিছিলে কি কয় এইটো আপোনাৰ টেক্স ফ্ৰী কৰি দিছিলে কিন্তু জুবিন গাৰ্গৰ চিনেমাখনৰ কাৰণে আপুনি কিয় এবাৰো এপিল কৰা নাই কিয় এবাৰ চাবলৈ কোৱা নাই কিয় এবাৰ আপুনি নিজে চাবলৈ যোৱা নাই এই প্ৰশ্ন যেতিয়া অসমৰ মানুহে কৰিছিলে তেতিয়া তেখেতে স্পষ্টকৈ কৈছিলে যে মই যদি যাওঁ চিনেমা হলত দিগদাৰ হ'ব কি বুলি কৈছিলে যে মোৰ লগত 26জন PSO থাকে পুলিচ থাকে সিকিউৰিটি আমি সেইদিনাহে গম পালো যে তেখেতৰ লগত 26জন পুলিচ থাকে অথচ আমাৰ সকলোকে MLA সবকে কৈ আছিলে যে PSO তহঁতি সবে কমাই লওঁ মোকতো সেইকাৰণে অকল 3জনে দি ৰাখিছে সবকে কৈছিলে যে PSO কমাই লওঁ সবকে তেওঁতো এপিল কৰিছিলে নে নাই আমাকনো কোনে মাৰিব এনেকে বুলি এপিল কৰিছিলে নাই তেখেতে সেদিনা ক'লে বোলে মোৰ হাতত মোৰ লগত 26জন সিকিউৰিটি থাকে ইমানবোৰ মানুহ গ'লে চিনেমা হলত দিগদাৰ হ'ব যদি কথাটো সেইটো নহয় তেতিয়াহ'লে অন্তত সেইটো কথা তেখেতে ক'ব নালাগিছিলে মই কি কাৰণে চাবলৈ নাযাওঁ আপোনালোকক ভৱিষ্যতে কম বুলি ক'ব লাগিছিলে এজন মুখ্যমন্ত্ৰীৰ আসনত বহা মানুহে যিদিনা মানুহে সুধিলে যে আপুনি কিয় ৰৈ ৰৈ বিনালে চাবলৈ যোৱা নাই সাংবাদিকে যেতিয়া সুধিলে তেখেতে ক'লে যে মই এইকাৰণে চাবলৈ যোৱা নাই যে অসমৰ বহুত মানুহে চাবলৈ যাব আৰু চাবলৈ যাওঁতে যদি মই 26জন সিকিউৰিটি লগত লৈ যাওঁ তেতিয়াহ'লে দৰ্শকসকলৰ অসুবিধা হ'ব চিনেমা হল এটা এদিনৰ কাৰণে বুক হৈ যোৱাৰ নিচিনা হ'ব তেতিয়াহ'লে অসুবিধা হ'ব এতিয়া মোক আপোনালোকে কওক যে এজন মুখ্যমন্ত্ৰীয়ে ক'লে যে সিকিউৰিটিৰ কাৰণে মই যাব নোৱাৰো মানুহৰ অসুবিধা হ'ব সেইজন অসমৰ মুখ্যমন্ত্ৰীয়ে কেইটামান দিনৰ পাছত ক'লে যে মই ইচ্ছাকৃতভাৱে চিনেমাখন চোৱা নাই কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিটো কথা জড়িত পানী আৰু জুই যিটো ওচৰলৈ যাব নোৱাৰে সেই কামটোকে চিনেমাখনত কৰিছে আৰু যদিহে মই চিনেমাখনলৈ যাওঁ যি সেই চিনেমাখন বনাইছে তেওঁলোকৰ ওপৰত মই নোট দিব লাগিব মুখ্যমন্ত্ৰী হিচাপে তাৰমানে তেওঁলোকক জেলত ভৰাবলৈ ক'ব লাগিব
তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ ক'ব লাগিব। এইটোৱে ক'লে নহয় জানো আজি মুখ্যমন্ত্ৰীয়ে? আপোনালোকেতো শুনিছে নহয় জানো? আপোনালোকেতো নিশ্চয় মুখ্যমন্ত্ৰীৰ বক্তব্যটো শুনিছে নহয় জানো? এই দুটা বক্তব্যৰ পৰা প্ৰথম কথাটো কি আহিলে বাৰু? এই দুটা বক্তব্যৰ পৰা প্ৰথম যিটো কথা আহিলে যে আমাৰ মুখ্যমন্ত্ৰীজন সাংঘাতিক ধৰণে মিছলীয়া মুখ্যমন্ত্ৰী এজন, চেলবেলীয়া মুখ্যমন্ত্ৰী এজন, 2 নম্বৰী মুখ্যমন্ত্ৰী এজন। আমাৰ মুখ্যমন্ত্ৰীয়ে যিহকে পায় তিহকে কথা কয়, আৰু যি সময়ত যিটো কথা ক'লে তেওঁ বাচি যাব পাৰে বুলি ভাবে, সেই কথাটোকে তেওঁ ক'বলৈ চেষ্টা কৰে। এইটো অসহ্য নহয় বাৰু? আপুনি কওক, আপুনি সেইটোৱে কয় নে নকয় বাৰু? আপোনালোকে কওকচোন। যে মুখ্যমন্ত্ৰীজনে নিজে ক'লে যে মই 26জন ছিকিউৰিটি লৈ যাব লাগিব, গতিকে মই যাব নোৱাৰোঁ। এতিয়া ক'লে যে নাই, সেইটো সাগৰত শ্বুটিং কৰিছে, সাগৰলৈ তেওঁলোক যাবই নোৱাৰে, যদি মই যাওঁ তেতিয়াহ'লেতো একশ্যন ল'ব লাগিব। এতিয়া মুখ্যমন্ত্ৰীজনক কোনে বুজাব? আপুনি কওকচোন। যে শ্বুটিং আৰু সাগৰত সাঁতোৰাৰ মাজত যে ডিফাৰেঞ্চ আছে, এইটো কোনে বুজাব? কোনে বুজাব আপুনি কওকচোন। যে শ্বুটিঙত শ্ৰীলংকালৈ গৈ যদি শ্বুটিং কৰিছে, মই ক'ত গৈছে কি কৰিছে ইমান ভালকৈ নাজানো দেই, মিছা কৈ লাভ নাই। যে শ্ৰীলংকালৈ গৈ যদি সঁচাকৈ জুবিন গাৰ্গে শ্বুটিং কৰিছে সাগৰত, তেতিয়া শ্বুটিং কৰোঁতেতো কোনো ঘটনা ঘটা নাই। কাৰণ শ্বুটিং কৰোঁতে আপোনালোকে সকলোৱে জানে যে শ্বুটিঙৰ কাৰণে 1 মিনিট 2 মিনিট 3 মিনিট সময় লাগে শ্বুটিং এটা কৰিবৰ কাৰণে। আৰু শ্বুটিঙৰ সময়ত তাত পুৰা টিম থাকে, কোনো মানুহ তাত মৰিব নোৱাৰে, হয়নে? 24 ঘণ্টা তাৰমানে শ্বুটিঙৰ সময়ত মানুহে তেওঁক ঘেৰাও কৰি ৰাখিব, নিৰাপত্তা ব্যৱস্থা থাকিব, তেওঁ নিৰাপদ, কাৰণ বহুত মানুহ সেই গোটেই কাৰবাৰটোৰ লগত জড়িত। আনকি তেতিয়া জুবিন গাৰ্গৰ পত্নীও, আমাৰ বৌ, তেখেতো কৈছে নহয় জানো? পৰিয়ালৰ মানুহ কৈছে, সকলো মানুহ কৈছে, নহয়নে বাৰু? গতিকে এই গোটেই কথাবিলাকৰ পৰা এটা কথা প্ৰমাণিত হয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ চিনেমাখন, সেই সময়ত জুবিন গাৰ্গৰ কথাটোক লৈ গোটেই ঘটনাটোত তেওঁ যে নিজেও মানে মনে মনে দুখী বুলি যে নিজেও অনুভৱ কৰে, সেইকাৰণে তেওঁ চিনেমাখন চাবগৈ পৰা নাই। সঁচাকৈ তেওঁ চিনেমাখন চাবগৈ পৰা নাই, হয়নে? আৰু সেইকাৰণে তেওঁ সেই সময়ত যিহেতু চিনেমাখন চাবলৈ যাব পৰা নাছিলে, তেতিয়া অসমৰ মানুহক ফাঁকি দিবৰ কাৰণে তেওঁ কৈ দিলে যে মোৰ বহুত ছিকিউৰিটি আছে ন, মই কেনেকৈ যাম। তাৰ পাছত বহুদিন ভাবি চিন্তি নতুনকৈ আৱিষ্কাৰ কৰি এবাৰ উলিয়ালে, মোৰ কথা এটা ক'বলৈ ধুনীয়া ৰাস্তা এটা আছে, যে জুবিন গাৰ্গক জুই আৰু পানীলৈ নাযাবৰ কাৰণে ডাক্তৰে কৈ থৈছিলে, আৰু জুবিন গাৰ্গে সাগৰত গৈ চিনেমা শ্বুটিং কৰিছিলে। গতিকে জুবিন গাৰ্গে তেওঁৰ ডাক্তৰী মানে ভংগ কৰিছিলে, আৰু তাৰ পৰা এইটোৱে ক'ব খুজিছে যে আচলতে সাগৰত শ্বুটিং কৰিবলৈ যোৱা সকলো মানুহে আচলতে জুবিন গাৰ্গক, তাৰ পিছৰখিনি মই নকওঁ আৰু, জুবিন গাৰ্গক মানে আপোনাৰ কৰিব, জুবিন গাৰ্গক সেই সাগৰত শ্বুটিং কৰিবলৈ নিওঁতেই তাৰমানে আচলতে সাগৰত শ্বুটিং কৰিবলৈ নিওঁতে এই কামটো ভাল কাম কৰা নাছিলে, তেওঁক সেইটোতো ষড়যন্ত্ৰ আছিলে, এনেকুৱা ধৰণৰ এটাই কথা তেওঁ ক'ব খুজিছে। মুখ্যমন্ত্ৰীক এতিয়া কোনে বুজাব? আপোনালোকেওতো কৈ থাকে ন যে মই সকলো কথাতে প্ৰতিবাদ কৰোঁ, সকলো কথাতে মই মাত মাতোঁ, সকলো কথাতে বিৰোধিতা কৰোঁ। এতিয়া আপুনি কওকচোন যে মই আচলতে এই মুখ্যমন্ত্ৰীজনক গালি দিবলগীয়া মানুহ হয়নে নহয়? কওকচোন বাৰু, হয়নে নহয়? আপোনালোকে নিজে কওকচোন বাৰু।
মোৰ আচলতে বিৰাট জ্বৰ উঠি আছে, আপোনালোকে জানে। মই কালিয়ে কৈছিলোঁ আপোনালোকক, বহুতকে কালিও লাইভ এটাত আহিছিলোঁ। মই বিৰাট জ্বৰ উঠি আছে, মোৰ খুব মানে ভাইৰেল জ্বৰ হৈছে, খুব জ্বৰ উঠি আছে, সেইকাৰণে মই অকণমান ঘামি চামি গৈছোঁ দেই। খুব জ্বৰত আছোঁ। এতিয়া মই আপোনালোকক কৈছোঁ, চাওক, অসমৰ মুখ্যমন্ত্ৰীজনক কোনে জনাব? এতিয়া কোন মানুহে জনাব যে এজন মানুহে সাগৰৰ পাৰত চিনেমা কৰিবলৈ যোৱা ঘটনা আৰু এজন মানুহক জোৰ জবৰদস্তি মদ খুৱাই, মদ খাবলৈ দি ৰাতি টোপনি ক্ষতি কৰাই বেমাৰী মানুহ এজনক সাগৰত মদ খুৱাই আকৌ ৰাতিপুৱা সাগৰত জাপ মাৰিবলৈ দিব, আৰু জাপ মাৰিবলৈ দিব সাগৰৰ সকলো নিয়ম ভংগ কৰি, সাগৰত চুইমিং কৰাৰ সকলো নিয়ম ভংগ কৰি লাইফ জেকেট নিপিন্ধাকৈ জাপ মাৰিবলৈ দিব, আৰু এজন দুৰ্বল মানুহক সাঁতুৰিবলৈ দি আপুনি নিজেই যি ৰেগুলাৰ সাঁতুৰি নাথাকে, আপুনি নিজে এবাৰ সাঁতুৰি চাবচোন বাৰু। সকলোৱে পুখুৰীতে, সৰু পুখুৰী এটাতে সাঁতুৰি চাবচোন। ইপাৰ পৰা সিপাৰ হওঁতে একদম আপোনাৰ বুকুখন একদম উশাহ বন্ধ হৈ যাওঁ লাগেনে নাই? সাগৰত এজন অনভিজ্ঞ মানুহক, সদায় সাঁতুৰি নথকা, চুইমাৰ নোহোৱা বা নদীৰ পাৰত অনবৰতে এইবিলাকৰ কামত জড়িত নথকা মানুহ এজনক সাগৰত, তাকো আকৌ কি হেৰি নোহোৱাকৈ, কি কয় আপোনাৰ হেৰি নোহোৱাকৈ, কি কয় আপোনাৰ এইটো লাইফ জেকেট নোহোৱাকৈ আকৌ তেওঁক সাঁতুৰিবলৈ দিয়াটো কেনেকুৱা ধৰণৰ ঘটনা? সেইটো হত্যাৰ ফালে ঠেলি দিয়া ঘটনা, সেইটো হত্যাৰ ফালে ঠেলি দিয়া ঘটনা। আৰু আনটো হ'ল, যদি সাগৰৰ পাৰত শ্বুটিঙো কৰিছে, মই নাজানো কৰিছে নে নাই। শ্বুটিং আকৌ কেতিয়াবা আপোনাৰ ৰুমৰ ভিতৰতে সাগৰ দেখুৱাই দিব পাৰে, মই নাজানো কি কৰিছে। কিন্তু এই শ্বুটিংটোৰ লগত যে সাগৰত এনেকৈ মাৰিবলৈ নিয়াটোৰ পাৰ্থক্য আছে, অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটোকে নকৈ এতিয়া কি কৰিছে? এটা ব্লেকমেইলৰ ৰাজনীতি কৰিছে। কাক কৰিছে? জুবিনদাৰ বৌ, জুবিনদাক ভাল পোৱা চিনেমাখনৰ প্ৰযোজক, পৰিচালক, সেই সকলোকে মানে দোষী সাব্যস্ত কৰি পেলাইছে। তাৰমানে ৰৈ ৰৈ বিনালে চিনেমাখন বনোৱাটোৱেই অপৰাধ, এইটোহে ক'লে নহয় জানো অসমৰ মুখ্যমন্ত্ৰীয়ে? অসমৰ মুখ্যমন্ত্ৰীয়ে এইটোৱে ক'লে যে ৰৈ ৰৈ চিনেমাখন বনোৱাটোৱেই অপৰাধ, কাৰণ এই অপৰাধ তেওঁ সাগৰৰ পাৰত গৈ এই চিনেমাখন বনাইছে, আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে চাবলৈ যোৱা নাই। কাৰণ যদি চাবলৈ যায় তেতিয়াহ'লে তেওঁ নোট লিখিব লাগিব, তেওঁ একশ্যন ল'ব লাগিব, তেওঁ তাৰমানে তেওঁলোকক জেলত দিব লাগিব, জুবিন গাৰ্গৰ পত্নীক, কাৰণ তেওঁ গৈছিলে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবি চিন্তি তেওঁৰ এই একদম ২ নম্বৰী মাথাটোৰে, পৃথিৱীৰ ৩ নম্বৰী, ৬ নম্বৰী, ৭ নম্বৰী, ১০ নম্বৰী মাথাটোৰে তেওঁ ভাবি চিন্তি উলিয়াইছে বোলে মই সেইকাৰণে চিনেমা চাবলৈ যোৱা নাই, কাৰণ চিনেমাখনো সাগৰৰ পাৰত হৈছিলে আৰু পানীৰ কাষলৈ নাযাবলৈকে কৈ থৈছিলে। আৰু পানী কাষলৈ যোৱাৰ কাৰণে যদি মই চিনেমাখন চাবলৈ যাওঁ, মই মুখ্যমন্ত্ৰী যিহেতু, মই নোট লিখিব লাগিব, মই একশ্যন ল'ব লাগিব। আপোনালোকে নিজে কওকচোন, তাৰমানে হিমন্ত বিশ্ব শৰ্মাই কি ক'ব খুজিছে? কাক ব্লেকমেইল কৰিব খুজিছে? কাক কি কথা ক'ব খুজিছে? হয়নে? সেইকাৰণে মই আপোনাক লোকক এটা কথা ক'ব খুজিছোঁ স্পষ্টকে, যে মুখ্যমন্ত্ৰীয়ে তাৰমানে শ্যামকানু মহন্তক দোষী সাব্যস্ত কৰিব খোজা নাই,
তাৰ আগতে সাগৰতে ফুৰিবলৈ যোৱা মানুহবিলাককো চিনেমা কি কয় সাগৰৰ পাৰত চিনেমা কৰিবলৈ যোৱা মানুহবিলাককো দোষী সাব্যস্ত কৰিব খুজিছে তেওঁলোককো ভয় খুৱাই ল'ব খুজিছে যে হাল্লা নকৰিবি দেই যদি ন্যায় দাবী কৰ তহঁতিও বিপদলৈ আহি আছো আৰু এনকুৱাৰী ৰিপৰ্টটো কি হ'ব সেইটোও বুজি পালো এতিয়াতো মোটামুটি ইংগিত এটা দি দিলে আজি মুখ্যমন্ত্ৰীয়ে আজি মোটামুটি এটা ইংগিত দি দিলে যে অসমৰ জুবিন গাৰ্গৰ তদন্তটো হ'ব যে জুবিন গাৰ্গে সাগৰৰ পানীলৈ যাব নোৱাৰে নদীৰ কাষলৈ যাব নোৱাৰে বুলি পুখুৰীৰ পাৰলৈ যাব নোৱাৰে বুলি জুইৰ কাষলৈ যাব নোৱাৰে বুলি কৈছিলে আৰু ইহঁতি জুইৰ কাষলৈ লৈ গ'ল আৰু জুইৰ কাষলৈ লৈ গৈ ইহঁতক মাৰিলে তাৰ গোটেই প্ৰক্ৰিয়াটোত প্ৰথমৰ পৰা আগলৈকে কোন কোন দুখী আছিলে সববিলাক মই উলিয়াম বুলি যে কৈ আছিলে যে বহু দিনৰ আগৰ পৰা বোলে কিবা কিবি যে কৈ আছিলে তাৰমানে একেবাৰে জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহবিলাকৰ পৰা সকলোকে দোষী সাব্যস্ত কৰিবৰ কাৰণে তাৰমানে এই গোটেই কাৰবাৰটো কৰি আহিছে নহয় জানো কথাটো আপোনালোকে ধৰিব পাৰিছেনে বাৰু মই সঁচা কথা কৈছো নে নাই বাৰু সঁচা কথা কৈছো নে নাই বাৰু মই কিবা মিছা কথা কৈছো নেকি আপোনালোকে নিজে ভাবি লওকচোন এবাৰ নিজে কথাখিনি ভাবি লৈ মোক কওক হয়নে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ বোলে সাংঘাতিক ন্যায় দি দিলে আগততো এবাৰ কৈয়ে দিছিলে যে মইতো ন্যায় দিয়ে দিলোঁ জুবিন গাৰ্গৰ ন্যায় হৈ গ'ল এনেকৈ কৈছিলে নে নাই এতিয়া কৈছে যে আৰু তাৰপিছত বহুদিন ক'লে যে অকল বিজেপিয়েহে ন্যায় দিব পাৰিব তাৰপিছত এতিয়া ক'লে যে নাই পৃথিৱীৰ আন কোনেও নোৱাৰে অসম পুলিচেহে ন্যায় দিব পাৰিব আজিতো এইটো কৈ আছে আজি কৈ আছে যে অখিল গগৈ আৰু গৌৰৱ গগৈ এওঁলোক দুজনে বোলে CBI তদন্ত বিচাৰি এওঁলোকে আচলতে এওঁক বচাব খুজিছে নহয় শ্যাম কানুৱাৰ খেৰিহঁতক বচাব খুজিছে তাৰপাছত আকৌ কৈছে কেনেকুৱা 2 নম্বৰী মানুহ আপোনালোকে চাব দেই তাৰপাছত কৈছে যে মই চাৰ্জশ্বিট দিয়াৰ পাছত দৰকাৰ হ'লে CBIক দি দিম যদি CBIক দিয়াৰ পাছত মানুহকেইটা যদি বেইলৰ পৰা ওলাই যায় তেতিয়াহ'লে মোক দুখ দিব নোৱাৰিব তুমি চাৰ্জশ্বিট দিবা সেইটো হত্যাকাণ্ড বুলি অসমৰ ইতিহাসৰ আটাইতকৈ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় মানুহজন আটাইতকৈ গুৰুত্বপূৰ্ণ এজন মানুহ আটাইতকৈ ডাঙৰ শিল্পী এজনৰ হত্যাকাণ্ডত জড়িত মানুহবিলাক তোমাৰ হত্যাকাণ্ড বুলি চাৰ্জশ্বিট দিয়াৰ পাছতো ওলাই যাব তেওঁলোক জেলত থাকোঁতে তুমি চাৰ্জশ্বিট দিবা তাৰপাছত আকৌ ওলাই যাব বোলে বেলেগক কেছটো দিলে কেছটো কি তোমাৰ কেছটোৰ পৰাতো ওলাবই নোৱাৰে ভাই যদি তুমি হত্যাকাণ্ড বুলি একদম পুৰা সিল পেক কৰি দিব পাৰা আৰু তেখেতে কৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বোলে ইমান ডাঙৰ মানুহ বুলি কৈছে দেই শ্যাম কানু মই আজিহে গম পালো ইমান ডাঙৰ মানুহ বোলে ইমান মানে শ্যাম কানু বোলে ইমান ডাঙৰ মানুহ আৰু সিদ্ধাৰ্থ শৰ্মা বোলে ইমান ডাঙৰ মানুহ মই আজিহে গম পালো কৈছে যে এজন ডিজিপিৰ ল'ৰা ডিজিপিৰ ভায়েক এজন বোলে উপাচাৰ্যৰ ভায়েক ডিজিপিও পাতিছিলে তেওঁ উপাচাৰ্যও পাতিছে তেওঁ হিমন্ত বিশ্ব শৰ্মাই সেই দুজন বৃহৎ আকাৰৰ মানুহৰ ভায়েক গতিকে এজন বোলে বহুত ডাঙৰ ফিগাৰ বহুত বোলে ডাঙৰ ফিগাৰ সেই বহুত ডাঙৰ ফিগাৰটোৱে বোলে কি কৰিছে বহুত ডাঙৰ ফিগাৰটোক বোলে ইমান দিন এনেকুৱা ধৰণৰ ডাঙৰ কেছত বোলে ক'ত 3 মাহ ক'ত জেল হাজতত ৰখাৰ ক'ত উদাহৰণ আছে সব বোলে ডাঙৰ ডাঙৰ অপৰাধীবিলাক সদায় সাৰি যায় এইটোতো কম কথা কোৱা নাই আকৌ কৈছে ক'ত পৃথিৱীত আপোনালোকে দেখিছে অসমৰ ইতিহাসৰ ৰেকৰ্ড আছে নেকি বোলে 3 মাহৰ ভিতৰত হেৰি দিয়া চাৰ্জশ্বিট দিয়া হেৰো লাখ লাখ এনেকুৱা ৰেকৰ্ড আছে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিয়া লাখ লাখ নহ'ব পাৰে বাৰু দেই কিন্তু ময়ে জানো তেনেকুৱা 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিয়া
মই এই জেলত থকা সময়খিনিতে মই বহুত মানুহ জানো য'ত 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিছে। এজন মুখ্যমন্ত্ৰীয়ে অনবৰতে মিছা কথা কৈ থাকেনে? চাৰ্জশ্বিট দিবৰ কাৰণে সময়ে 3 মাহ, সময়ে 3 মাহ। 3 মাহৰ ভিতৰত এইটো আইনে বান্ধি থৈছে যে চাৰ্জশ্বিট দিয়াৰ সময় হ'ল 3 মাহ। চাৰ্জশ্বিট যদি সময়মতে 3 মাহত নিদিয়ে তেতিয়াহ'লে অপৰাধী বা অভিযুক্ত নিজে নিজে ওলাই যাব। নিয়ম সেইটোৱে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত পৃথিৱীৰ বিৰল ঘটনা এটা হিমন্ত বিশ্ব শৰ্মাই কৰি দিলে যে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব। 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব। কি আচৰিত কথা এজন মুখ্যমন্ত্ৰীয়ে কয়! কিমান মিছা কথা এজন মুখ্যমন্ত্ৰীয়ে কয়! ইমান মিছলীয়া এজন মুখ্যমন্ত্ৰীয়ে পৃথিৱীত জীয়াই থাকে। হা? তুমি আইন কানুন একো নাজানাই নে? অসমৰ মানুহক মূৰ্খ বুলিয়ে ভাবানে? অসমৰ মানুহক বুৰ্বক বুলিয়ে ভাবানে? যে অল টাইম তুমি এনেকুৱা ফাল্টু কথা কৈ থাকা। ফাল্টু চিন্তাৰ কথা, চিন্তা এটা, ফাল্টু চিন্তা এটা, 3rd ক্লাছ 3 নম্বৰ 4 নম্বৰ 7 নম্বৰ চিন্তা এটা কৰিবা, তাৰপিছত সেইটো অসমৰ মানুহৰ আগত কৈ দিবা মই এনেকুৱা ভয়ানক চিন্তা এটা কৰি উলিয়াই দিলোঁ। কি আচৰিত মুখ্যমন্ত্ৰী এজন পালো! অসমৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা এইটো যে মুখ্যমন্ত্ৰীজনে প্ৰত্যেক মুহূৰ্ততে মিছা কথা কয়। 3 মাহত চাৰ্জশ্বিট দিয়াটো নিয়ম মুখ্যমন্ত্ৰী। মই লেজিছলেটৰ হয়, মই বিধায়ক হয়, মই বিধান ৰচনা কৰোঁ, আইন ৰচনা কৰোঁ, আৰু সেই বিধানসভাৰ লিডাৰ অব দ্য হাউচ আপুনি হয়। আপুনি নিজে নাজানেই তাৰমানে যে 3 মাহত চাৰ্জশ্বিট দিয়াটোৱে হ'ল আইনৰ বিধান। আৰু যদি 3 মাহত চাৰ্জশ্বিট দিব নোৱাৰে তেতিয়াহ'লে বাই ডিফল্ট আপোনাৰ বেইল পোৱাটোৱে নিয়ম। এতিয়া আপুনি কৈ দিলে আৰে 3 মাহত বোলে কোনো কেছতে আজিলৈকে বোলে কেতিয়াও চাৰ্জশ্বিট দিয়া নাই, আৰু তেওঁ বোলে প্ৰথমবাৰৰ কাৰণে জীৱনত বোলে এটা ৰেকৰ্ড কৰিছে বোলে 3 মাহত চাৰ্জশ্বিট দিছে। চব কেছতে 3 মাহত চাৰ্জশ্বিট দিও। যদি নিদিয়ে তেতিয়াহ'লে সেই সিটো কেছত অপৰাধীকেইটা ওলাই ওলাই গৈ থাকে। ক'ত মুখৰ নিচিনা আমাক চবকে বুৰ্বক বনাব খুজিছে? চব মানুহক মিছা কথা কৈ কৈ এনেকুৱা ফাল্টু কথা ক'বলৈ আহে। মুখ্যমন্ত্ৰী এজনৰ লাজ নালাগে? হা? তাৰ পাছত কৈছে বোলে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে বোলে হেৰি কি কয় যে 3 মাহৰ ভিতৰত মই ইমান ডাঙৰ কাম কৰি দিলোঁ বোলে, একদম হেৰিয়ে 18 তাৰিখেহে চাৰ্জশ্বিট দিব ছিংগাপুৰে। ছিংগাপুৰে বোলে 18 তাৰিখে চাৰ্জশ্বিট দিব, মই যে 12 তাৰিখে দি দিম। বাপু, ছিংগাপুৰৰ মানুহ মৰিছে নে আমাৰ ৰাজ্যৰ আটাইতকৈ বিখ্যাত মানুহজন মৰিছে? বাপু, ছিংগাপুৰৰ মানুহজন কমিটেড নে? ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীজন কমিটেড নে তুমি কমিটেড হ'ব লাগে? বাপু, কোন কমিটেড হ'ব লাগে? কমিটেড কোন হ'ব লাগে? দায়বদ্ধ কোন হ'ব লাগে? ছিংগাপুৰ নে অসম? অসমৰ মুখ্যমন্ত্ৰী নে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী? ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে যেনে তেনে এনে কেছটো পাল মাৰি কিবা এটা কৰি থৈ দিব, কাৰণ তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ হেৰিলেও বহুত জাষ্টিছ ফৰ জুবিন গাৰ্গ গুচি গ'ল। বাধ্যত পৰি কিবা এটা কৰিছে। আৰু ইতিমধ্যে ছিংগাপুৰে কৈ থৈ দিছে, আপুনিয়েতো এইবিলাক পাব্লিছ কৰি আছিলে, আপোনালোকৰ জৰিয়তেতো এইবিলাক বাহিৰলৈ আহিছিলে যে there is no foul play, কোনো ধৰণৰ বিসংগতি নাই জুবিন গাৰ্গৰ মৃত্যুত। কোনে কৈছিলে? ছিংগাপুৰে ইতিমধ্যে কৈ থোৱা নাই? ছিংগাপুৰ পুলিচ ফ'ৰ্চ SPF কৈ থোৱা নাই জানো? SPF-টো স্পষ্ট ৰূপত কৈ থৈছে যে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোকৰ প্ৰিলিমিনাৰী ৰিপৰ্টত পাইছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ বেমেজালি, কোনো ধৰণৰ গণ্ডগোল নাই। এইটো এটা সাধাৰণ ড্ৰাউনিং কেছ, পানীত ডুবি মৃত্যু হোৱা ঘটনা। কৈছে নে নাই?
হা সেই মই যেতিয়া বাৰম্বাৰ কৈ আছো যে যদি জুবিন গাৰ্গক সঁচা ন্যায় দিব লাগে তেতিয়াহ'লে য'ত ঘটনাটো ঘটিছিল তালৈ যাব লাগিব সেই জাগাটোৰ নাম কি ছিংগাপুৰ সেই ছিংগাপুৰলৈ গৈ প্লেচ অফ অকাৰেন্স য'ত ঘটনা ঘটিছে তাতে এনকুৱাৰী কৰিব লাগিব কৈছিলো নে এতিয়ালৈকে আপোনাৰ SIT যিখন বনালে তাৰ যিগৰাকী মানুহক আইও বনাই দিছে ছোৱালীজনী আৰু আপোনাৰ আটাইতকৈ প্ৰিয় পুলিচগৰাকীক CIO বনাই দিছে CIO আৰু IO নোযোৱাকে পৃথিৱীৰ কোনোবা ঠাইত তদন্ত হয় নেকি য'ত ঘটনা ঘটিছে তাত গৈ CIO আৰু IOয়ে তদন্ত নকৰাকে পৃথিৱীৰ কোনোবা হত্যাকাণ্ডৰ এতিয়ালৈকে চাৰ্জশ্বিট দিছে নেকি জাগাটোলৈ গৈ স্কেচমেন নৰকাকে এইটো হৈছিলে এইটো ঠাইত উঠাই আনিছিলে এইটো ঠাইত আমুক কৈছিলে এইটো ঠাইৰ পৰা ৰেস্কিউ কৰিছিলে এইটো ঠাইলৈ লৈ গৈছিলে এই বস্তুটো নৰকাকে পৃথিৱীৰ কোনো হত্যাকাণ্ডৰ কোনোবা কেছ চলে নেকি হা আপুনি পঠিয়ালেনে এতিয়ালৈকে আয়োগ পঠিয়ালেনে এদিনৰ কাৰণে 1 ছেকেণ্ডৰ কাৰণে এটা সময়ৰ কাৰণে যি সাগৰৰ বুকুত আমাৰ জুবিন গাৰ্গ বিলীন হৈ গ'ল আয়োগগৰাকীয়ে সেই সাগৰৰ পানীয়ে টুপি কেতিয়ালৈকে দেখি পাইছেনে যি সাগৰত জুবিন গাৰ্গ বিলীন হৈ গ'ল সেই সাগৰৰ পানীয়ে টুপি নেদেখাকৈ আয়োগে পানীয়ে টুপি নেদেখাকৈ সেই তদন্ত ন্যায় দিব পৰা তদন্ত হ'ব পাৰিবনে যি সাগৰৰ পানীত বিলীন হৈ গ'ল অসমৰ মৰমৰ মানুহজন অসমৰ প্ৰিয়তম মানুহজন অসমৰ মানুহৰ হাৰ্টথ্ৰব হৃদয়ৰ স্পন্দন যিটো ক'লে আপোনাৰ কলিজাত খুচ মাৰি ধৰে ইমান ভাল পোৱা মানুহ আপুনিয়ে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় মানুহ বুলি ভাবি থাকে আপোনাৰতো সব ফালেতো আপোনাৰ কমপ্লেক্সিটি আছে ন সেই জুবিন গাৰ্গক আপোনাক পলিটিক্স নকৰিবা বন্ধু বুলি গালি পাৰি থৈ গৈছে জুবিন গাৰ্গে মই ক্লিয়াৰলি আপোনাক কৈছো যে একদম স্পষ্টকে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ লগত এনেকুৱা উল্টা পুল্টা কথা কৈ লাভ নাই আপুনি বেলেগক ক'ব মই এইবিলাক পাত্তা দিয়া মানুহ নহয় মই পাত্তা দিয়া মানুহ নহয় মোৰ পাবলৈও নাই হেৰুৱাবলৈও নাই দেশৰ কাৰণে খাটিছো যদি কিবা এটা কৰি থৈ যাব পাৰিলো নহ'লে মোৰ যিমানখিনি কৰিলো সিমানতে শেষ মই কোনো MLA মিনিষ্টাৰ খবৰ কাৰণে মোৰ কোনো ধান্দা নাই মোক এইবিলাক কথা কৈ লাভ নাই মই আপোনাক স্পষ্টকে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া IO CIOয়ে সেই সাগৰৰ পানী টুপি নেদেখাকৈ যি সাগৰৰ পানীত জুবিন গাৰ্গৰ হলিল সমাধি ঘটিলে সেই সাগৰৰ পানী টুপি নেদেখাকৈ কৰা তদন্ত কেতিয়াও ন্যায় দিব পৰা তদন্ত হ'ব নোৱাৰে সেই সাগৰ নেদেখাকৈ নগৈ গড়গাঁৱৰ বাতৰি দিলে পৃথিৱীৰ কোনো কোৰ্টে কেতিয়াও কোনো দোষীক কেতিয়াও শাস্তি দিব নোৱাৰে এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে অখিল গগৈয়ে শ্যাম কানুক বচাব খুজিছে এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে সিদ্ধাৰ্থ শৰ্মাক অখিল গগৈয়ে বচাব খুজিছে মই বচাব খোজা নাই মই কলিজা খাব খুজিছো সিহঁতৰ মই কোন আপুনি বুজি পোৱা নাই এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাক এটা কথা কওঁ মোক খুব জ্বৰ উঠি আছে ঘামি আছো সেইকাৰণে অলপ খংটো বেছি উঠিছে বাৰু কিন্তু এটা কথা স্পষ্টকে কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া বচাবৰ কাৰণে নহয় ফচাবৰ কাৰণে
মই জুবিনদাৰ এনকুৱাৰীটো তদন্তটো CBI কৰাটো বিচাৰিছিলোঁ। মই জানো যে বিদেশত তদন্ত কৰিবলৈ হ'লে অসম পুলিচে ষ্টেটৰ পুলিচে কেতিয়াও সেই তদন্ত কৰাটো সম্ভৱপৰ নহয়। সেই তদন্ত বিদেশত, তাকো একদম ছিংগাপুৰৰ নিচিনা হাইফাই এখন দেশত, আধুনিক মডাৰ্ণ দেশ এখনত, কি বুলি কয়তো জানে চাগে ছিংগাপুৰক, হা, সেই দেশখনক যদি তদন্ত কৰিবলৈ যায়, আমাৰ পুলিচে বেঙা হৈ চাই থকাৰ বাহিৰে একো নহ'ব তাত। গতিকে ভাৰতবৰ্ষৰ বেষ্ট টিমটোক পঠিয়াব লাগিছিলে তদন্ত কৰিবলৈ, কিন্তু আপুনি নপঠিয়ালে, আৰু নপঠিয়াই মই জানো কেলে, সেই কথাও অসমৰ মানুহে খুব ভালকে জানে, খুব ভালকে জানে আপুনি কিয় CBIক নপঠিয়াই। আপুনি মোক কা আন্দোলন কৰাৰ কাৰণে মোক NIA লগাইছিলে, ভাৰতবৰ্ষৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা, যি সন্ত্ৰাসবাদীক তদন্ত কৰিবৰ কাৰণে বনাইছে, বিদেশৰ লগত হোৱা সন্ত্ৰাসবাদীক তদন্ত কৰিবলৈ আপোনাৰ বনোৱা NIAক আপুনি মোক লগাইছে। আৰু এতিয়া অসমৰ প্ৰিয়তম মানুহজনক যেতিয়া কেইটামান গাধই নি মাৰিলে, ৰাং কুকুৰ কেইটামানে নি মাৰিলে, আৰু কোনে মাৰিলে? আপোনাৰ ডিপাৰ্টমেণ্টৰ, আপোনাৰ গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ পবিত্ৰ মাৰ্ঘেৰিটা, মইতো হ'লে, মই যদি এনকুৱাৰী কৰিলো, প্ৰথম জেলত যাব পবিত্ৰ মাৰ্ঘেৰিটা, দ্বিতীয়তে যাব ছিংগাপুৰৰ আপোনাৰ হেৰিজন, ৰাষ্ট্ৰদূতজন, এওঁলোক দুজনে মেইন অৰ্গেনাইজাৰ। 3 নম্বৰতে যাব শ্যাম কানু মহন্ত আৰু তেওঁৰ পত্নী, দুইজনে সেইটো সংস্থাৰ মালিক। তাৰ পাছতহে আহিব সিদ্ধাৰ্থ শৰ্মা, এই গোটেইকেইটা। হা, পবিত্ৰ মাৰ্ঘেৰিটাক বচাবৰ কাৰণে আপুনি কথা কৈ আছে, নহয় জানো? আৰু আপোনাৰ পত্নীয়ে যে তালৈ গৈ ফেশ্বন শ্ব' পতা বুলি যে অভিযোগ উঠিছিলে, এইটো তদন্ত কিয় কৰিবলৈ আপুনি সাহস নকৰিলে? ইমান হাল্লা হুলস্থুল কৰি থকাৰ পাছত কিয় আপুনি ক'বলৈ সাহস নকৰিলে? হোৱাই, কিয়? ইমান হাল্লা হুলস্থুল কৰি থকাৰ পাছতো আপুনি কিয় সেইটো তদন্তৰ আওতাৰ ভিতৰলৈ আনিবলৈ সাহস নকৰিলে? এতিয়ালৈকে কিয় আপুনি পবিত্ৰ মাৰ্ঘেৰিটাক জেললৈ নিক্ষেপ কৰিব নোৱাৰিলে? কিয়? আৰু যিকেইটাই গাহৰি মাংস বনাই নিছিলে, যিকেইটাই মদ খুৱাই আছিলে, আৰু যা সাগৰলৈ জাপ মাৰি দে বুলি যিবিলাকে কৈছিলে, সেই গোটেইকেইটাক এতিয়ালৈকে কেলে জল দিব নোৱাৰিলে আপুনি? অসমৰ মানুহৰ ক্ষোভটোক পাতলাবৰ কাৰণে ইহঁতক কেইদিনমানৰ কাৰণে ৰাখি থৈছে নহয়। আপুনি কৈছে বোলে সিহঁতি পকাতে শুই আছে, আপুনিতো সেইদিনা কি বুলি কৈছিলে? মেট্ৰেছত শুই আছে বুলি কৈছিলে নে নাই? সেইদিনা প্ৰেছ মিটত কি বুলি কৈছিলে আপুনি? যে সিহঁতি বিচনা নাই, সিহঁতক মেট্ৰেছে দিয়া হৈছে। এখন পকাত মেট্ৰেছ দি তাৰ ওপৰত বিচনা চাদৰখন পাৰি দিলে, সেইটো 5 ষ্টাৰৰ চিষ্টেমে বনাই দিব পাৰি। নতুনকে বনোৱা এখন জেল, তাত কোনো মানুহ দুনো নাই, একদম বিল্ডিং চাফ চিকুণ হৈ আছে, এজনো অভিযুক্ত তাত আৰু নাই।
তেওঁলোকক যেতিয়া তাত ৰাখিব গোটেই জেলখনৰ মালিকে তেওঁলোক হৈ গ'ল নে নাই? আমিতো গুৱাহাটী জেলত কেইবা হাজাৰ মানুহ থাকো, ইমান কণ ঠাই দিয়ে আমাক থাকিবলৈ, ইমান কণ গাটো লৰাবলৈ ইফালে ইফালে নোৱাৰি আৰু কি দিয়ে? কোনোবা দিন মেট্ৰেছ পাইছিলো নেকি? ফটা কম্বল, উৰহে খাই, উৰহে। আপুনিওতো কিছুদিন জেলত আছিলে, আপুনিতো জানে আপুনি কেনেকুৱা পাইছিলে তেতিয়া। এই কেছত আপুনিওতো জেলত গৈছিলে, তেতিয়া কেনেকুৱা পাইছিলে? এতিয়া ইহঁতক যে বৰ ধুনীয়া সুবিধা কৰি দিছে আপুনি, মেট্ৰেছ, নতুন জেইল, সব পানী চানীৰ সব সুবিধা আছে। ভিতৰত গ'লেহে গম পাম, এচিও যদি দিছে, কেনেকেনো গম পাম এতিয়া আমি? তাতো কোনো খবৰ ইয়ালৈ আহিব নিদিয়ে, ক'ব নোৱাৰে। আৰু কি কি সুবিধা দিছে, 5 ষ্টাৰ ফেচিলিটি দিছে নেকি, কেনেকে জানিম? খালি দেখিছোঁ যে সদায় কিন্তু লগ ধৰিবলৈ মানুহক দি আছিলে আপুনি, সেইটো কিন্তু দেখিছোঁ। আমাকতো NIA লগাওঁতে কি কৰিছিলে? ৱাইফ যাবৰ কাৰণে পাৰ্মিশ্যন লৈ যাব লাগে ডেইলি কোৰ্টৰ পৰা, কৰিছিলে নে নাই? আন পৃথিৱীৰ কোনো মানুহক যাবলৈ দিয়া নাছিলে। কেনেকুৱা কষ্টৰ দিন কটাইছিলোঁ, চব আপুনি কৰিছিলে। আপুনিতো মোক গুলিয়াবৰ কাৰণে কা আন্দোলনৰ সময়ত আপুনি আৰু সৰ্বানন্দ সোণোৱালে কা আন্দোলনৰ সময়ত মোক গুলিয়াবৰ কাৰণে দিল্লীৰ অৰ্ডাৰ উলিয়াই লৈছিলে, নাজানো বুলি ভাবে হে? সেইকাৰণে অতি স্পষ্টভাৱে কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, শ্যামকানক বচাবলৈ মোৰ কোনো ধান্দা নাই। এইকাৰণে যে শ্যামকানৰ লগত মোৰ কোনো সম্পৰ্কও নাই, শ্যামকানটোক মই মানুহটোক ঠিক মানুহ বুলি নাভাবোৱে কোনোদিন। সেইকাৰণে এবাৰ নে দুবাৰ তাৰ কাম দূৰে দূৰে চাবলৈ গৈছোঁ মই, কিন্তু বিৰাট কৰাপ মানুহ বুলি মই জানো, চব খুব জানো মই হা। আৰু তেওঁৱে কৰাপ নহয়, তেওঁৰ ডিপাৰ্টমেণ্টৰ আপোনালোকে দিয়া যিজন ঠিকাদাৰ, তেওঁৰ ককায়েকটো, তেওঁ যি বেয়া কাম কৰিছিলে নহয়, মই মাৰিবলৈ কিলাবলৈ বাকী থাকিলে শ্যামকানু ককায়েকক। তেতিয়া এনেকুৱা বেয়া কাম কৰিছে, ৰাস্তাৰ কাম হা। গতিকে মই শ্যামকানুৰ পৰিয়ালক ভাল পোৱাৰ প্ৰশ্নটোৱে নাই, যে আমুকক ভাল পালো, তামুকক ভাল পালো, তামুকৰ প্ৰতি সব ভাল পোৱাটো আপোনাৰ DGP আপুনি কৰিছে, ভাইচ চেঞ্চেলৰ আপুনি কৰিছে, ভায়েকক এতিয়া মৰমত জেইলত ৰাখিছে, তাত মানুহে পিটে বুলি আপুনি একদম অকলশৰীয়াকৈ ৰাখিছে, ধুনীয়া সা সুবিধা দি ৰাখিছে, ধুনীয়া হয়নে নহয় কওক? বিহু খাবলৈ, পূজা খাবলৈ আপুনি ছুটি দিছিলে তেওঁলোকক প্ৰথমতে ধৰাৰ আগতেই। অসমীয়া মানুহে আপোনাক পুৰা ৰাম টাঙোন দিলে কাৰণেহে আপুনি ধৰিলে লাষ্টত, নহ'লেতো শ্যামকানুক এৰিয়ে দিছিলে আপুনি, দিছিলে নাই কওক? যদি আপুনি হত্যাকাণ্ড বুলি জানিছিলে, যদি তেওঁৰ ৱাইফে বৌয়ে নজনাকে তেওঁক যদি ই ধৰিলে বেয়া পাব বুলি যদি কৈছিলে, তেতিয়াহ'লে আপুনি কিয় তেওঁক এৰি দিছিলে? আৰু যদি এৰিও দিয়ে তেওঁক নজৰবন্দী কৰি ৰাখিব লাগিছিলে নে নাই? হে, আপুনি কয় যে ইহঁতকেইটাক আমি ধৰি আনিলোঁ, গ্ৰেপ্তাৰ কৰিলোঁ, ধৰি আনিছে, তোৰাই ধৰি আনিছে, সেইকেইটা আহি আপোনালোকক ধৰা দিছে একেটা সময়তে, নহ'লে দুইটাকে একেটা সময়তে ধৰিলে নাই? আমি মুখ মেলা নাই বুলিহে, হওক সোনকালে শেষ হৈ যাওক বুলি ভাবি চব কথা এফালৰ পৰা যেতিয়া গাম হা। গতিকে একদম স্পষ্টকে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, যে সঁচাকে যদি জুবিন গাৰ্গৰ ন্যায় দিবলৈ মন আছে, আপুনি ইমান দিন যি কৰিলে কৰক, তাৎক্ষণিকভাৱে এই ঘটনাক আপুনি CBI তদন্ত দিয়ক আৰু প্লেচ অফ অকাৰেঞ্চলৈ গৈ তদন্ত কৰাৰ ব্যৱস্থা কৰক। আৰু যেতিয়ালৈকে একদম গোটেই ঘটনাটোৰ একদম ফাইনেল সিদ্ধান্ত নহ'ব, যেনেকে মোক ৰখাই থৈছিলে, মোৰ কেছটো ময়ো 3 মাহত বেল পাব লাগিছিলে, মই 3 মাহত বেল নাপাই কেইমাহত পালো? 2 বছৰ হ'বলৈ 2 মাহ থাকোঁতে মই বেল পালো, হয়নে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া? কেলে? তেতিয়াহ'লে সেইটো বেছি দিন থকা কেছ আছিলে নে সেইটো কম দিন থকা কেছ আছিলে? মই যে এই 2 বছৰলৈ যে অকণমান দুমাহে যে বাকী থাকিলে, সেইটো কম দিন থকা কেছ আছিলে নে বেছি দিন থকা? আপুনিতো কৈছে যে 3 মাহত থকা, ডাঙৰ মানুহ 3 মাহ থকা। মইতো বাৰু এটা সংগঠনৰ সভাপতি আছিলোঁ, ইনো কিহৰ কিডাল আছিলে হাৰামিটো?
কিহৰ কিডাল আছিলে আপুনি মোক কওক। মোৰতো সন্দেহ আছে শ্যাম কানুৱে চাগে মোৰ এই লাইভটো চাই আছে। মোৰতো সন্দেহ আছে যে শ্যাম কানুক আপুনি ফোনো দি থৈছে। মোৰতো সন্দেহ আছে যে আপুনি সিদ্ধাৰ্থক ফোন দি থৈছে। মাজে মাজে এটা দুটা ফোন আপুনিও ফোন কৰিছে যদিও মোৰ সন্দেহে আছে। আপুনি নিশ্চয়, মই এইটো কথা জানোৱেই, ভালকে জানো যে আপুনি তেওঁলোকক কৈছে যে ছাৰ তহঁতে ইলেকশ্যনলৈকে বেল পেটিশ্যন নামাৰিবি, তহঁতি তাতে থাক, বাহিৰলৈ ওলালে এনেই মাৰহে খাবি, তহঁতি তাতে থাক, ইলেকশ্যন শেষ, তহঁতি ওলাবি, কেছো শেষ। হয়নে নহয় কওক? হয়নে নহয় কওক? আপুনিতো এইটোৱে বুদ্ধি কৰি আছে ন? একদম স্পষ্ট ৰূপত ভাৰতৰ আইনত কৈ দিছে BNSS 112 সেকশন 112 114 স্পষ্ট ৰূপত কৈ দিছে যে বিদেশত হোৱা তদন্তত সদায় কোৰ্টৰ জৰিয়তে লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰগেটৰী পঠিয়াব লাগিব। তাক লৈ চেন্নাই কোৰ্টে স্পষ্ট ৰূপত, তামিলনাডুৰ কোৰ্টে, হাইকোৰ্টে স্পষ্ট ৰূপত একদম চিষ্টেম বনাই দিছে। কৈছে যে MLA-টি থাকিলেই নহ'ব, MLA-টি থকাৰ পাছতো যদি বিদেশৰ কিবা এটা ঘটনা হয় তাৰ যদি তাৰ ষ্টেটমেণ্ট আনিব লাগে, তাৰ যদি এভিডেন্স আনিব লাগে, তাৰ যদি ডকুমেণ্টছ আনিব লাগে, তেতিয়াহ'লে থ্ৰু কোৰ্ট লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ ছেক্ৰেটৰী পঠিয়াব লাগিবই। আৰু যদি সেইটো নপঠিওৱাকৈ সেই তদন্তৰ বস্তু আনে, তেতিয়াহ'লে সেইটো কোৰ্টত ইনএডমিছিবল হ'ব, সেইটো কোৰ্টত গ্ৰহণীয় নহ'ব। যদি গ্ৰহণীয় নহয় কি হ'ব? একদিনতে কেছ শেষ হ'ব, চাৰ্জ ফ্ৰেমৰ দিনাই কেছ ফিনিছ। শ্যাম কানু বগা হৈ গ'ল আৰু ক'ৰা কাগজ একেদিনাই। আপোনাৰ বুদ্ধিটো মই নজনা হয় নেকি? শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এই দুজনক হিমন্ত বিশ্ব শৰ্মাই বচাবৰ কাৰণে কি কি কৰি আছে আমি নজনাকে আছো নেকি? আমি নজনাকে আছো নেকি? আপুনি জুবিন গাৰ্গক লৈ যিমান খেলা খেলিছে, পৃথিৱীৰ কোনো দেশৰ কোনো শাসকে, কোনো মুখ্যমন্ত্ৰী, কোনো প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ যুগৰ আটাইতকৈ ডাঙৰ গায়কজনক লৈ কোনেও ইমান খেলা নেখেলে। আপুনি জুবিন গাৰ্গৰ পৰিয়ালক যিমান ব্লেকমেইল কৰিছে, মই নকওঁ বুলি ভাবি থাকো, আপুনি জুবিন গাৰ্গৰ পৰিয়ালক যিমান ব্লেকমেইল কৰিছে, পৃথিৱীৰ কোনো দেশৰ মুখ্যমন্ত্ৰী, কোনো দেশৰ প্ৰধানমন্ত্ৰীয়ে কোনো এজন এনেকুৱা ধৰণৰ সেই যুগৰ এজন মানে প্ৰবাদ প্ৰতিম সদৃশ এজন মানুহৰ পৰিয়ালৰ মৃত্যুত, কি কয়, মানুহজনৰ মৃত্যুত তেওঁ পৰিয়ালক এনেকুৱা ধৰণৰ কষ্ট নিদিয়ে। প্ৰত্যেকটো কথাত আপুনি মিছা কথা কৈছে। ছিংগাপুৰৰ পৰা বোলে আপুনি হেৰিয়াত আনে, কি কয়, আপুনি কি এখন চাৰ্টাৰ্ড ফ্লাইটত আনে বোলে, আনিলে? দিল্লীৰ পৰা চাৰ্টাৰ্ড ফ্লাইটত আনিলে নে নাই? বস্তুৰ লগত আপুনি ভৰাই লৈ আহিছে জুবিন দা, লাগেজত বস্তু মালৰ লগত আপুনি ভৰাই লৈ আহিছে ন জুবিন দাক। অসমীয়া মানুহে যে তাৰ পাছতো এতিয়ালৈকে আপোনাক বগৰাই দিয়া নাই, সেইটোহে আচৰিত হ'বলগীয়া কথা। তাৰ পাছত প্ৰত্যেক দিনাই আপুনি ছয়তানী কথা কৈ অসমীয়া মানুহক খঙাই আছে। এতিয়া এইবাৰ ক'বলৈ ধৰিলে যিজন মানুহে আটাইতকৈ বেছিকৈ জুবিন গাৰ্গৰ কাৰণে লাগি আছো, সেই মানুহটোৱে বোলে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক বচাবৰ কাৰণে কাম কৰিছো বুলি আপুনি ক'বলৈ আহিছে। আপোনাৰ লাজ নাই, চৰম নাই? এনেকুৱা মিছা কথা কৈ আপুনি কেনেকৈ টোপনি ধৰিহে আপোনাৰ? সদায় সদায় ফাল্টু মিছা কথা আপোনাৰ। অতি স্পষ্ট কথা মই আপোনালোকক ৰাইজক জনাব খোজো যে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ ন্যায় নিদিয়ে। জুবিনদাৰ প্ৰকৃত শত্ৰু এই মানুহটোৱে, প্ৰকৃত শত্ৰু এই মানুহটো। সেইকাৰণে এই মানুহটো আৰু সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে পলিটিক্স নকৰিবা বন্ধু বুলি লিখি থৈ গৈছে। জুবিনদাই ক্লিয়াৰলি কৈ গৈছে যে বিজেপি পাৰ্টিটো এটা বটলা পাৰ্টি,
বটলা তাতকৈ আৰু কলকুৱেল বেয়া লেংগুৱেজ আৰু পৃথিৱীতে নাই আৰু এই পাৰ্টিক কেতিয়াও ভোট নিদিব এনেকৈ কৈ গৈছে আৰু মই যেনে তেনে হ'লেও অহাবাৰ নিৰ্বাচনত বিজেপিক হৰুৱামেই বুলি কৈ থৈ গৈছে এনে কৈ যোৱা নাই জুবিন দাই একদম বটলা পাৰ্টি আৰু বটলা পাৰ্টিৰ আটাইতকৈ বটলা মালটো এতিয়া মুখ্যমন্ত্ৰী অসমৰ আটাইতকৈ ডাঙৰ বটলা পাৰ্টিটো জুবিন গাৰ্গৰ মতে বিজেপি আৰু বিজেপিৰ আটাইতকৈ বটলা মালটো এতিয়া অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ ডাঙৰ বটলা পাৰ্টিৰ বটলা মালটোৱে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ধন্যবাদ জয় অসম জুবিন দাই যদি ন্যায় নাপায় নহয় গম পাব কি হ'ব ধন্যবাদ জয় অসম আপোনালোকে বেয়া নাপাব দেই মই অলপ খং কৰিলোঁ মুখ্যমন্ত্ৰীক খং কৰিছোঁ আপোনালোকক কৰা নাই দেই বেয়া নাপাব ধন্যবাদ জয় অসম